গহপুৰলৈ গৌৰৱ কঢ়িয়াই অনা ছোৱালীজনী আজি আমাৰ সৈতে আছে আকাংক্ষা ভূঞা এতিয়া সকলোৰে পৰিচিত অসমবাসী ৰাইজে তেওঁক চিনি পাইছে গহপুৰৰ মেকিৰ পৰা চুক গাঁৱৰ পৰা তেওঁ আচলতে জন্মগ্ৰহণ কৰি ইয়াৰ পৰা পঢ়া শুনা কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু তেওঁৰ বাসগৃহত আমি বৰ্তমান উপস্থিত আছো আমি RKJ লাইভৰ জৰিয়তে বাসগৃহৰ লগতে পিতৃ মাতৃ বা তেওঁৰ যিসকল আত্মীয় শুভাকাংক্ষী তেওঁলোক আহিছে শুভেচ্ছা জনাইছে আমি কিছু পৰিবেশ দেখুৱাম ঘৰখনৰ পৰিবেশ দেখুৱাম কেনেধৰণে পঢ়া শুনা কৰিছিলে নমস্কাৰ মই প্ৰণৱজ্যোতি শইকীয়া পোনপ্ৰথমে আকাংক্ষা ভূঞা আমাৰ সৈতে আছে তুমি আচলতে তোমাৰ যিটো ফলাফল যোৱাকালি সকলো অসমতে তোমাৰ নামটো ফুটি উঠিছে আৰু তোমাৰ লগতে তোমাৰ গাঁওখনৰ নাম বিদ্যালয়খনৰ নাম বা সমগ্ৰ গহপুৰৰ নামটো তোমাৰ কাৰণে জিলিকিবলৈ সক্ষম হৈছে পোনপ্ৰথমে আমাৰ চেনেলৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো কি ক'ব বিচাৰিবা যথেষ্ট সুখী প্ৰথমে মই শিক্ষাগুৰুসকল তথা পিতৃ মাতৃ লগতে ওচৰ চুবুৰীয়া সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকে মোক যথেষ্ট উৎসাহিত কৰিছিলে আগবাঢ়ি যোৱাত তুমি সৰুৰ পৰা পঢ়া শুনাৰ তোমাৰ যিটো যাত্ৰা তুমি প্ৰথম ক'ত তুমি পঢ়া শুনা আৰম্ভ কৰিছিলা তেতিয়াৰ পৰা সৰুৰ পৰা আজিলৈকে ক'ত পঢ়িছিলা প্ৰথমে মই LP স্কুল গাঁৱৰে মেকিৰ পৰা চুক প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলো তাত ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে হাউজানত অৱস্থিত অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ত মই শিক্ষা গ্ৰহণ কৰিছিলো তাত তুমি পঢ়িছিলা এতিয়া তুমি অম্বিকাগিৰি জাতীয় বিদ্যালয়ৰ পৰা যিহেতু তুমি সুখ্যাতিৰে উত্তীৰ্ণ হলা অসমৰ ভিতৰতে তোমাৰ নাম জিলিকিলে গতিকে কেনেধৰণে তুমি পঢ়া শুনা কৰিছিলা তুমি টিউচনৰ সহায় লৈছিলা নেকি বা ছাৰ বাইদেউ সকলে বা কোনে তোমাক পঢ়াৰ ক্ষেত্ৰত মানে তোমাক গাইড দিছিলে ছাৰ বাইদেউ সকলোৱে আমাক যথেষ্ট গুৰুত্ব দিছিলে তেওঁলোকে আমাক সমানে সমানে কষ্ট কৰিছিলে বৰ্তমান শিক্ষা পদ্ধতিৰ সৈতে ৰিজাই তেওঁলোকে আমাক কোৰ্চসমূহ আগবঢ়াই দিছিলে মই তেনেদৰে কোনো টিউচন লোৱা নাছিলো অনলাইনত হয়তো কেতিয়াবা দুই এটা ভিডিঅ' চাইছিলো পঢ়াখিনি বুজিবৰ বাবে তুমি টিউচন স্কুলৰ ছাৰ বাইদেউ হওক বা বাহিৰৰ কোনো শিক্ষক শিক্ষয়িত্ৰীৰ পৰা তুমি টিউচন লোৱা নাছিলা মোবাইলৰ পৰা নিজে চাই পঢ়িছিলা আৰু গতিকে তোমাৰ পঢ়া শুনাৰ বাহিৰেও তুমি আৰু কি কৰি ভাল পোৱা তোমাৰ হবি মই ছবি আঁকি ভাল পাওঁ ছবি আঁকি ভাল পোৱা আৰু তোমাৰ ঘৰত কোন কোন আছে বা মা দেউতাৰ নামটো কি তুমি কি ক'ব বিচাৰা মোৰ ঘৰত মা দেউতা আৰু ভণ্টি আছে দেউতাৰ নাম শ্ৰীযুত শ্ৰীচন্দ্ৰ ভূঞা মাতৃৰ নাম চিত্ৰলেখা ভূঞা আৰু ভণ্টি আৰাধ্যা ভূঞা এতিয়া তুমি ভৱিষ্যত পৰিকল্পনা তোমাৰ কি তুমি ক'ত কেনেধৰণে পঢ়ি আগলৈ তোমাৰ কি হোৱাৰ সপোন আছে বৰ্তমান মই বিজ্ঞান শাখাতে যাম বুলি ভাবিছো ক'ত পঢ়িম বৰ্তমান সময়লৈকে ঠিক হোৱা নাই প্ৰথমে এজন লক্ষ্য বুলি ক'লে প্ৰথমে এজন ভাল নাগৰিক হ'ব বিচাৰে তাৰপিছত আশাটো সকলোৰে থাকে তেনেদৰে মোৰো আশা আছে মানে কি হোৱাৰ সপোন আছে তোমাৰ নিজকে কি ক্ষেত্ৰত তুমি এগৰাকী প্ৰতিষ্ঠিত এগৰাকী তোমাৰ যিটো দায়িত্ব বাঢ়িলে সকলোৱে তোমাৰ ওপৰত চকু থাকিব আৰু গহপুৰখনক তুমি আচলতে গহপুৰৰ নামটো জিলিকাবলৈ সক্ষম হৈছা গতিকে তোমাৰ ওপৰত যথেষ্ট মানুহৰ বিভিন্ন দিশৰ পৰা চকু থাকিব এতিয়া ৰাইজৰ গতিকে সেই ৰাইজক হাকি কৰি তুমি মানে নিজকে কেনেধৰণে প্ৰতিষ্ঠা কৰিব বিচাৰা ভৱিষ্যতৰ কাৰণে প্ৰথমে এজন ভাল নাগৰিক হিচাপে প্ৰতিষ্ঠা হয় এইটো অসামৰিক সেৱা বিভাগত তাত যাব বিচাৰিছা এয়া আছিলে আকাংক্ষা আচলতে তাইৰ মনৰ কথা কিছু ব্যক্ত কৰিছে আৰু পিতৃ মাতৃ আছে আৰু আত্মীয়সকল আছে তেওঁলোকৰ কথা পৰা আমি মন্তব্য ল'বলৈ প্ৰয়াস কৰিম আকাংক্ষা আমি বাসগৃহত আছো আমি ৰাইজৰ কাৰণে তেওঁৰ যি পঢ়া কোঠা আমি দেখুৱাবলৈ চেষ্টা কৰিম বা বিভিন্ন ইয়াৰ ওচৰ চুবুৰীয়া মহিলাসকল আছে বা তেওঁলোকৰ সৈতে আমি কথা পাতিম আৰু পিতৃগৰাকী আছে পিতৃ এগৰাকী দুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেত বৰ্তমান প্ৰিন্সিপালৰ দায়িত্বত আছে মই পোনপ্ৰথমতে আপোনাৰ জীয়ৰীৰ যি সফলতা সমগ্ৰ গহপুৰ অঞ্চললৈ বিশেষকৈ আপোনালোকৰ গাঁওখন মিকিৰ পৰা চুক বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আপুনি এগৰাকী নিজে শিক্ষক হিচাপে আপোনাৰ ছোৱালীৰ কাৰণে সমগ্ৰ গহপুৰতে কালি নাম জিলিকিবলৈ সক্ষম হৈছে সমগ্ৰ অসমবাসীয়ে তাইক চিনি পাইছে গতিকে কেনেকুৱা অনুভৱ এগৰাকী দেউতাক হিচাপে পিতৃ হিচাপে মই অত্যন্ত সুখী আৰু গৌৰৱ অনুভৱ কৰিছো ছোৱালীৰ সাফল্যত অঞ্চলবাসীয়ে যি অভিনন্দন আৰু আশীৰ্বাদ দিছে মই আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো তাই এজনী অতি অমায়িক ছোৱালী তাই কঠোৰ পৰিশ্ৰম কৰে তাই নিৰ্দিষ্ট এটা ডেষ্টিনেশ্যন আছে লক্ষ্য আছে লক্ষ্যটো পাবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে আৰু এই ক্ষেত্ৰত অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ সন্মানীয় ৰেক্টৰ কমল ফুকন ছাৰ
অন্যান্য শিক্ষাগুৰুসকলে সাংঘাতিক ধৰণে ছাপোৰ্ট দিছে। উম। ছাপোৰ্ট দিয়াই নহয়, মই ছোৱালীজনী দিয়াৰ পাছত মই অনুভৱ কৰিছিলোঁ মই এটা ছেফ জোনত ছোৱালীজনী দিছোঁ, এটা নিৰাপদ স্থানত ছোৱালীজনী মই দিলোঁ। কোনোদিন তেওঁলোকে মোক নিৰাশ কৰা নাই। এই ক্ষেত্ৰত মই অম্বিকাগিৰি ৰায়চৌধুৰী বিদ্যালয়ৰ কৰ্তৃপক্ষ, ৰেক্টৰ ছাৰ প্ৰমুখ্যে সকলো শিক্ষাগুৰুকে মই প্ৰণিপাত জনাইছোঁ। আপোনাৰ ছোৱালীক লৈ আপোনাৰ সৰুৰ পৰা সকলো পিতৃ মাতৃৰ সপোন থাকে নিজৰ সন্তানক এটা আচলতে চাকৰি হওক, ব্যৱসায় হওক, সকলো মাক দেউতাকৰ সপোন থাকে। গতিকে আপুনি ছোৱালীজনীক লৈ কিবা সপোন দেখিছে নেকি? তাই কি হোৱাটো আপুনি মানে পিতৃ হিচাপে বিচাৰে ভৱিষ্যতলৈ? সঁচাটোত ক'বলৈ হ'লে তাই এটা ফ্ৰী লাইফ জীৱন যাপন কৰে। এতিয়া তাই ৰিজাল্ট ভাল হোৱাৰ পাছতো আমি তাইক প্ৰেছাৰ দিয়া নাই এইটো যে তই আমুকলৈ যা। তাই যদি গহপুৰত পঢ়ে আমি গহপুৰতে পঢ়াম। মানে কথাটো হ'ল কি, তাইক এটা আমি মুক্ত জীৱন দিছোঁ। তাই চিন্তা চৰ্চা কৰিব পৰা যিটো দিশ সেইটো তাই পূৰঠ হৈছে বুলি মই অনুভৱ কৰিছোঁ। সদায় মই কাষত থাকোঁ আৰু মই নিয়মমতে ক'বলৈ হ'লে মোক পৃথিৱী বুলি ক'লে মোৰ এই 4টাৰ ভিতৰতেই মোৰ পৃথিৱীখন। পত্নী, ছোৱালী 2জনী, মই সিহঁতক যথেষ্ট সময় দিওঁ। মোৰ বিদ্যালয়ৰ কামৰ মাজতেও মই আহি তাই পঢ়াৰ টেবুলত অকণমান বহোঁ। একো শিকাই দিব নোৱাৰিলেও সিমানখিনি কৰোঁ। আৰু তাই অত্যন্ত পৰিশ্ৰম কৰিব পৰা ছোৱালী। হয়তো তাই পৰিশ্ৰমৰ আমাতকৈও তাই নিজৰ কৃতিত্বৰ বলত এই সফলতা তাই আনিছে। গতিকে ভগৱানৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ। মই এইখিনিতে এটা কথা জনাব বিচাৰিছোঁ। ইতিমধ্যে আকাংক্ষাই উল্লেখ কৰিছে যে তেওঁ আজিলৈকে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা অন্যান্য বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা তেওঁ কোনো ধৰণৰ টিউচনৰ সুবিধা নোলোৱাকৈ নিজে পঢ়ি আৰু মাজে মাজে তাই ইণ্টাৰনেটৰ জৰিয়তে বা মোবাইলৰ ইউটিউবৰ জৰিয়তেও আচলতে নিজে শিকি টিউচন নোলোৱাকৈ তেওঁ এই ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হৈছে। মই পুনৰ আকাংক্ষা তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। আজিকালি আচলতে মাক দেউতাকৰ হওক বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হওক ইংৰাজী মাধ্যমটো বেছি গুৰুত্ব দিয়ে। সকলোৱে নিজৰ সন্তানক ইংলিছ মিডিয়ামত পঢ়াব বিচাৰে। ভৱিষ্যতলৈ ছায়েন্সত পঢ়িবলৈ ইংলিছটো লাগে বুলি কয়। কম্পিউটাৰ টেকন'লজিৰ কথা আহি পৰে। এই ক্ষেত্ৰত তোমাৰ যিসকল তোমাৰ পিছৰ পঢ়ি থকা প্ৰজন্ম, উঠি অহা প্ৰজন্মৰ কাৰণে তোমাৰ ফালৰ পৰা কি আহ্বান থাকিব, কি পৰামৰ্শ দিবা তেওঁলোকক? যে মিডিয়ামৰ কিবা কথা থাকে নেকি ডিফাৰেঞ্চ আছামিছ আৰু ইংলিছ? আচলতে ইংৰাজী বা অসমীয়া বুলি কোনো কথা নাই। যিহেতু অসমীয়া আমাৰ মাতৃভাষা, সেইটো জনাটো অতিকৈ প্ৰয়োজনীয়। বৰ্তমান আন্তৰ্জাতিক প্ৰেক্ষাপটত দেখিবলৈ যদি আমি চাওঁ, ইংৰাজী ভাষাটোও প্ৰয়োজনীয়, কিন্তু তাৰ লগে লগে যিহেতু আমি অসমত জন্ম হৈছোঁ, গতিকে অসমীয়া ভাষাটো আমি জনা উচিত, তাকো ভালদৰে জনা উচিত। আৰু ইংৰাজী আৰু অসমীয়া মাধ্যম বুলি কোনো কথা নাই। পঢ়িব পাৰিলে সকলোতে পঢ়িব পাৰি। এয়া আচলতে আৰু এটা কথা আমি এইকণতে উল্লেখ কৰিব বিচাৰিছোঁ। পিতৃ এগৰাকী অসমীয়া মাধ্যমৰ শিক্ষক, আৰু সেই আদৰ্শ আগত ৰাখি তেওঁ আচলতে নিজৰ কন্যাকো অসমীয়া মিডিয়ামতে তেওঁ শিক্ষা প্ৰদান কৰি আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। কেইবাগৰাকীও মহিলা আছে, স্থানীয় মাতৃগৰাকী আছে, মাক আছে আমাৰ সৈতে। মই মাকৰ পৰা কিছু কথা জনাবলৈ চেষ্টা কৰিম। আচলতে তাই মেট্ৰিক দিয়া বুলিয়ে নহয়, সৰুৰ পৰা পঢ়া শুনাৰ কাৰণে আপোনালোকে কেনেধৰণে যত্ন লৈছিলে বা কি ক'ব তাইৰ সফলতাৰ আঁৰৰ যিখিনি আপোনালোকৰ কষ্ট কেনেকুৱা আছিলে? তাইৰ সফলতাৰ আঁৰত বুলি ক'বলৈ গ'লে তাই নিজৰ একক প্ৰচেষ্টাতে হৈছে। আমি কেতিয়াও তাইক পঢ়িবলৈ কোৱাবলগীয়া হোৱা নাই সৰুৰ পৰা আজিলৈকে। নিজে যিমান পাৰে সিমান কষ্ট কৰিছিলোঁ। তাই ধৰি লওক ৰাতিপুৱা শুই উঠাৰ ক্ষেত্ৰত হওক বা ৰাতি বহু দেৰিলৈকে পঢ়িব লাগে, আপুনি কেনেধৰণে চোৱা চিতা কৰে সেই সময়ত? মই তাইক খাদ্যটো ভালদৰে যোগান ধৰোঁ, আৰু ৰাতি তাই যিমান দেৰিলৈকে থাকে মই তেনেকেই কিতাপ পঢ়ি থাকোঁ, বাহিৰা কিতাপ। আৰু আকাংক্ষা আপোনালোকৰ একমাত্ৰ নে আৰু এজনী ছোৱালী আছে সৰু, তাই এইবাৰ ক্লাছ 6ত। গতিকে আপুনি আকাংক্ষাৰ কাৰণে আচলতে সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। এগৰাকী মাতৃ হিচাপে উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আপুনি বা অভিভাৱকৰ কাৰণে আপোনাৰ ফালৰ পৰা কি পৰামৰ্শ দিব? নিজৰ সন্তানক কেনেধৰণে তেওঁলোকে পঢ়ুৱাব পাৰিব শিক্ষা? ঘৰতে যত্ন ল'ব লাগে আৰু বেছি ফুৰা চকা কৰিবলৈ দিব নালাগে। আমাৰ সৈতে আৰু এগৰাকী আকাংক্ষাৰ সৰুকালৰ এগৰাকী শিক্ষয়িত্ৰী আছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। তাইক আপুনি সৰুৰ পৰা পাইছিলে, কেনেকুৱা আছিলে ছোৱালীজনী, কি ক'ব? আকাংক্ষা ভূঞা বৰ অমায়িক আৰু ধাৰ্মিক ছোৱালী আছিলে। মই যেতিয়া সৰুকালতেই পঢ়াইছোঁ তেতিয়াই মোৰ তাইৰ প্ৰতি এটা দৃঢ়তা আছে। আৰু LP লগতে আমাৰ আছে অংগনবাড়ী। LP খাপটো তাই যেতিয়া তাতেই পঢ়া আমি শিক্ষয়িত্ৰীসকলে তেতিয়াই পাতোঁ।
আকাংক্ষা ভূঞা আমাৰ গহপুৰ তথা আমাৰ মিকিবাছু গাঁৱলৈ এটা মহান গৌৰৱ কঢ়িয়াই আনিব আৰু আমাৰ শিক্ষয়িত্ৰীসকলৰ অশেষ আশীৰ্বাদ আছিলে আকাংক্ষা ভূঞাৰ প্ৰতি আৰু আমি যিটোকে বিচাৰিছিলোঁ তেওঁক আশীৰ্বাদ দিছিলোঁ তেওঁ সেইমতে আজি আমাৰ গাঁৱৰ তথা গহপুৰৰ গৌৰৱ কঢ়িয়াই আনিছে আমি নথৈ আনন্দ বহুত বহুত সুখী আকাংক্ষা ভূঞাক লৈ আমি বহুত সুখী আমাৰ সৈতে এইখিনি মুহূৰ্তত আকাংক্ষাৰ মাহীয়েক আমাৰ সৈতে আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে তাইৰ কাৰণে সমগ্ৰ গাঁওখন গহপুৰ অঞ্চল সকলোৱে চিনি পাইছে সকলোৱে শলাগ লৈছে ইমান এগৰাকী সৰু ছোৱালী আচলতে গহপুৰক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে গতিকে মাহীয়েক হিচাপে আপোনাৰ কেনেকুৱা অনুভৱ তাইক সৰুৰ পৰা যিহেতু পাইছে কি ক'ব বিচাৰিব প্ৰথমেই মই আকাংক্ষা ভূঞা মাহীয়েক হিচাপে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তাই যিটো আজি আমাক তাইৰ জগতে আমিও অলপ সন্মান পাইছোঁ যিখিনি সন্মান যাতে আমি ভৱিষ্যতেও তাইৰ পৰা আশা কৰোঁ আৰু সৰুৰ পৰা দেখি আছোঁ তাই বহুত শান্ত ছোৱালী আজিলৈকে তাই কোনো কাকো আমনি নকৰে নিজৰ যিখিনি বস্তু সেইখিনি তাই নিজে পৰিপাটিকে কৰিবলৈ চেষ্টা কৰে সৰুৰ পৰা দেখিছোঁ আজিলৈকে তাইক পঢ় বুলি ক'ব লগা হোৱা নাই কোনোদিন তাই পঢ়াৰ উপৰিও নিজৰ যিখিনি পাঠ্যপুথি আছে তাৰ উপৰি তাই বাহিৰা কিতাপ অত্যন্ত আগ্ৰহী পঢ়াত যিকোনো কিতাপ বহুত বেছি আগ্ৰহী গতিকে মোৰ ফালৰ পৰা এটাই কৈছোঁ যাতে আজি যিটো সন্মান অঞ্চলটোৰ লগতে আমাৰ পৰিয়ালটোৱে পাইছে ভৱিষ্যতৰ যাতে আমি এইখিনি তাইৰ পৰা আশা কৰিছোঁ আমি এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ আকাংক্ষাই যিটো ৰুমত পঢ়িছিলে এইখন তেওঁৰ পঢ়া এইটো কোঠা আৰু এইখন টেবুলতে বহি তাই ইমান দিনে পঢ়ি এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আকাংক্ষা তুমি এই কোঠাটোতে এইখন টেবুলতে তুমি পঢ়িছিলা কিমান সময় পঢ়িছিলা বা ৰাতি টোপনি ক্ষতি কৰি তুমি পঢ়িছিলা নে ৰাতিপুৱা সোনকালে উঠিছিলা সেই তোমাৰ যিটো পঢ়াৰ চিডিউল সেইটো কি ক'ব বিচাৰিবা দৰাচলতে মোৰ পঢ়াৰ কোনো ৰুটিন নাই হয়তো ৰাতিপুৱা কেতিয়াবা দেৰিলৈকে পঢ়োঁ তেতিয়া অলপ দেৰিকে উঠোঁ কাৰণ খোৱাটো মেইন আৰু স্বাস্থ্য ক্ষতি হ'লে পঢ়াটো মোৰ গুৰুত্ব নবহে সেয়েহে নিৰ্দিষ্ট পঢ়িব লগা বেছিকৈ থাকিলে হয়তো ৰাতি দেৰি হয় তেতিয়া অলপ দেৰিকৈ উঠোঁ আৰু নাথাকিলে অলপ সোনকালে শুওঁ তেতিয়া সোনকালে উঠোঁ আকাংক্ষা ইতিমধ্যে উল্লেখ কৰিছে পঢ়া শুনাৰ সমান্তৰালভাৱে তাই ছবি আঁকি ভাল পায় আৰু এইখন আমি পঢ়াৰ টেবুলত দেখুৱাইছোঁ আমি আকাংক্ষা তুমি যদি অকণমান দেখুওৱা এইসমূহ আচলতে আকাংক্ষাই পঢ়াৰ বাহিৰে যিসমূহ ছবি আঁকিছিলে আজৰি সময়ত তেওঁ দেখুৱাইছিলে কি ছবি আঁকিছা তুমি অকণমান তুমি কৈ দিয়া কাক আঁকিছা প্ৰথমে মই ক্ৰিকেটাৰ বিৰাট কোহলি আঁকিছিলোঁ লগতে ছিংগাৰ অৰিজিত সিঙকো আঁকিবলৈ চেষ্টা কৰিছিলোঁ লগতে মই নেচাৰেলি এনেকৈ অথবা নেচাৰেল যিখিনি চিনেৰি সেইবোৰ আঁকো অথবা ফুল চুল তেনেকৈ আঁকি ভাল পাওঁ আজৰি সময়ত এয়া আচলতে আকাংক্ষাক বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে শুভেচ্ছা জনাবলৈ আহিছে আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ এয়া হাৱাজান যি আউটপোষ্ট আছে তাৰ পৰা আৰক্ষী বিষয়াসকল আহিছে আৰু তাইক কিছু মৰম জনাইছে আমি এয়া দেখুৱাইছোঁ অকণমান অতি মৰমৰ কলাবাৰীৰ জীয়ৰী আকাংক্ষা ভূঞালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মৰম যাচিছোঁ আৰু আশীৰ্বাদ দিছোঁ আৰু এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ তাৰপিছত দ্বিতীয়তে আমি তেখেতৰ গৰ্বিত পিতৃ আৰু কলাবাৰী অঞ্চলৰ এগৰাকী বিশিষ্ট শিক্ষক অধ্যক্ষ দুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত চেনীচন্দ্ৰ ভূঞাক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছোঁ আৰু এখনি মোৰ অতি মৰমৰ ছাত্ৰী আৰু ছাত্ৰীগৰাকীৰ আকাংক্ষাৰ মাতৃ চিত্ৰলেখা আচলতে মাকো অত্যন্ত মেধাৱী আছিলে মোৰ হাতেৰে পঢ়া ল'ৰা ছোৱালী গতিকে মই জানো গতিকে মাকৰ জীয়েক দেউতাকৰ জীয়েক যেতিয়া ভাল হ'বই লক্ষণেই আছে ককাকৰ নাতিনী যোগেশ্বৰ বৰুৱাৰ নাতিনী যোগেশ্বৰ বৰুৱা অত্যন্ত মেধাৱী মানুহ আমাৰ শিক্ষাবিদ গতিকে আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু চিত্ৰলেখাক এখনি ফুলাম গামোচাৰে দিবলৈ কাৰণে মোৰ দাদা আমাৰ কলাবাৰী শাখা সাহিত্য সভাৰ আজীৱন সদস্য ৰমেন শইকীয়াদেৱক অনুৰোধ জনাইছোঁ ভনীয়েককে দিছে ককাইকে আমি সদৌ কলাবাৰী গৌৰৱান্বিত এটা কথা হ'ল কি তুমি আজি জীৱনৰ প্ৰথম খোজত তুমি অতি সাফল্য দেখাইছা আৰু সাফল্য দেখাব লাগিব আৰু ভৱিষ্যতলৈ এজন সুপ্ৰতিষ্ঠিত সমাজ সচেতক বিভিন্ন দায়িত্বত থাকি দেশখনক উজ্জ্বল কৰাৰ লগতে গহপুৰৰ তথা সাবুং কলাবাৰীৰ এটা উজ্জ্বল এটা দিন আনিবা বুলি আশা ৰাখি আমাৰ কলাবাৰী শাখা সাহিত্য তৰফৰ ফালৰ পৰা এটা এখন কিতাপ আগবঢ়াইছোঁ।
আনন্দিত হৈছোঁ। তোমাৰ এই সফলতা প্ৰকৃতাৰ্থত তোমাৰ কৃচ্ছ সাধনাৰ স্বীকৃতি। তুমি নতুন প্ৰজন্মৰ প্ৰেৰণাৰ অমল উৎস। তোমাৰ দুচকুত আমি দেখা পাইছোঁ প্ৰত্যয়দীপ্ত ভৱিষ্যতৰ বিপুল সম্ভাৱনা। তোমাৰ অৰ্জুন দৃষ্টিৰে লক্ষ্য অভিমুখে তুমি আগবাঢ়া। তোমাৰ আলোক সন্ধানী ব্যক্তিত্বৰে তুমি স্পৰ্শ কৰা কৃতকাৰ্যতাৰ চূড়ান্ত শিখৰ। আমি কলাবাৰী শাখা সাহিত্য সভাই দীপালী শইকীয়া পূজাৰীৰ সভানেত্ৰী, শ্ৰী হেমন্ত বৰুৱা সম্পাদক, কলাবাৰী শাখা সাহিত্য সভা শতদল, তাৰিখ 11/4/2024। আমি আমাৰ এই অভিনন্দন পত্ৰখনি আমাৰ জ্যেষ্ঠ জীৱন সদস্য, প্ৰাক্তন সভাপতি, এই পৰিয়ালৰে আচলতে এজন জ্যেষ্ঠ সদস্য আমাৰ সোণেশ্বৰ ভূঞাদেৱ, যিহেতু আমাৰ কলাবাৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন এজন অতি গুৰুত্বপূৰ্ণ সভাপতি, তেখেতে আৰু যোগেন্দ্ৰ বৰাদেৱ জীৱন সদস্য তথা ৰমেন শইকীয়াদেৱ, তেখেত তিনিগৰাকীকে মই অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু বাইদেউ আহক জীৱন সদস্য। আৰু আমি এটা কথা অৱশ্যে আমি উল্লেখ কৰিবলৈ পাহৰিলোঁ, আমাৰ কলাবাৰী শাখা সাহিত্য সভাৰ আজীৱন সদস্য চেনী চন্দ্ৰ ভূঞা। গতিকে আমাৰ গৌৰৱ মানে সাংঘাতিক এটা গৌৰৱ, আমাৰ শাখাৰ আজীৱন সদস্যই ছোৱালীয়ে এনেকুৱা এটা আমাৰ কাৰণে মধুৰ মুহূৰ্ত লৈ আহিছে। আজি আমি চেনীচন্দ্ৰ ভূঞা আৰু তেখেতৰ সহধৰ্মিনী, লগতে সুযোগ্য কন্যা আকাংক্ষা ভূঞাই অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ পৰা অসমৰ ভিতৰতে দ্বিতীয় স্থান গ্ৰহণ কৰি আমাৰ গোটেই বিশ্বনাথ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে। অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় বুলি আমি পাইছোঁ। গতিকে জাতীয় বিদ্যালয়ৰ যি শিক্ষকসকলৰ যি পৰিশ্ৰম আৰু আত্মত্যাগ, সেই ত্যাগৰ ফলত অৰ্থাৎ ৰামচন্দ্ৰক আগতে দিয়া শিক্ষাৰ নিচিনাকৈ পৰিপুষ্ট কৰি তুলিলে আৰু ভৱিষ্যতৰ কাৰ্যখিনি সমাপন কৰিবৰ কাৰণে নতুনকৈ আৰু শিক্ষা গ্ৰহণ কৰিবলৈ শিক্ষাগুৰুৰ ওচৰত তেওঁ শৰণ, আমাৰ পুৰণা অৰ্থত শৰণ লোৱাকৈ এতিয়া শিক্ষাটো গ্ৰহণ কৰিব লাগে। আমি ভাবোঁ আৰু আমি জ্যেষ্ঠ নাগৰিকসকল নৱপ্ৰজন্মৰ উত্তৰণৰ ওপৰত বেছি গুৰুত্ব দিওঁ, আৰু আমি ভাবোঁ যে যিসকলে এই ৰাষ্ট্ৰখন পৰৱৰ্তী সময়ত পৰিচালনা কৰিব, তেওঁলোকৰ ওপৰত এৰি দিব পাৰিলে আমি শান্তিৰ এটা নিশ্বাস এৰিব পাৰোঁ। আইগৰাকীক এখন প্ৰথমতেই গুৰু বস্ত্ৰেৰে গামোচাৰে আদৰণি জনাম আৰু শুভকামনা যাচিম। কৃষ্ণ হৰি ভগৱান।